এডিআৰিত জিলিকিল এটি দৰিদ্ৰ পৰিয়ালত দুগৰাকী কন্যা সন্তান। অসম আৰক্ষীৰ কনিষ্টবলত নিযুক্তি লাভ কৰিলে পৰিয়ালটোত দুই কন্যাই। ৰহাৰ চাউবৰীৰ ৰেখা ডেকাৰ কন্যা তৃষ্ণা ডেকা আৰু টিনা ডেকাই নিযুক্তি লাভ কৰাত আনন্দৰ বন্যা বৈছে ঘৰখনত। পিতৃহাৰা দুয়োগৰাকী কন্যাৰ মাতৃয়ে এখন চাহৰ দোকান দি চলাই আছিল ঘৰখন। কিন্তু নিকা আৰু মেধাৰ ভিত্তিত অনুষ্ঠিত এডিআৰিত সফলতা আজুৰি আনিলে দুয়োগৰাকী কন্যাই। দৰিদ্ৰতা যে সফলতাৰ হেঙাৰ হ'ব নোৱাৰে তাকে প্ৰমাণ কৰি দেখুৱালে তৃষ্ণা আৰু টিনাই। নমস্কাৰ, মোৰ নাম টিনা ডেকা। মই আজি অসম পুলিচৰ নিযুক্তি পৰীক্ষাত ইউবিত চাকৰি পাইছোঁ। লগতে মোৰ বাও অসম পুলিচৰ ইউবিতে চাকৰি পাইছে। আজি বহুত সুখী হৈছোঁ অসম পুলিচৰ চাকৰিটো পাই। বহুত কষ্টৰ মূৰত এই চাকৰিটো পাইছোঁ। মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধৈৰ্য আৰু একাগ্ৰতাৰ ফলত তৃষ্ণা টিনাই আজৰি অনা সফলতা হৈ পৰিছে বহুতৰ বাবে এতিয়া আদৰ্শ। ৰহাৰ পৰা মৃণাল তামুলী, অসম লাইভ 24। এডিআৰিত জিলিকিল এটি দৰিদ্ৰ পৰিয়ালত দুগৰাকী কন্যা সন্তান। অসম আৰক্ষীৰ কনিষ্টবলত নিযুক্তি লাভ কৰিলে পৰিয়ালটোত দুই কন্যাই। ৰহাৰ চাউবৰীৰ ৰেখা ডেকাৰ কন্যা তৃষ্ণা ডেকা আৰু টিনা ডেকাই নিযুক্তি লাভ কৰাত আনন্দৰ বন্যা বৈছে ঘৰখনত। পিতৃহাৰা দুয়োগৰাকী কন্যাৰ মাতৃয়ে এখন চাহৰ দোকান দি চলাই আছিল ঘৰখন। কিন্তু নিকা আৰু মেধাৰ ভিত্তিত অনুষ্ঠিত এডিআৰিত সফলতা আজুৰি আনিলে দুয়োগৰাকী কন্যাই। দৰিদ্ৰতা যে সফলতাৰ হেঙাৰ হ'ব নোৱাৰে তাকে প্ৰমাণ কৰি দেখুৱালে তৃষ্ণা আৰু টিনাই। নমস্কাৰ, মোৰ নাম টিনা ডেকা। মই আজি অসম পুলিচৰ নিযুক্তি পৰীক্ষাত ইউবিত চাকৰি পাইছোঁ। লগতে মোৰ বাও অসম পুলিচৰ ইউবিতে চাকৰি পাইছে। আজি বহুত সুখী হৈছোঁ অসম পুলিচৰ চাকৰিটো পাই। বহুত কষ্টৰ মূৰত এই চাকৰিটো পাইছোঁ। মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধৈৰ্য আৰু একাগ্ৰতাৰ ফলত তৃষ্ণা টিনাই আজৰি অনা সফলতা হৈ পৰিছে বহুতৰ বাবে এতিয়া আদৰ্শ। ৰহাৰ পৰা মৃণাল তামুলী, অসম লাইভ 24।